নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আমি ক'ত কাম কৰি আছোঁ আপোনালোকক দেখাইছোঁ বৰবাহী ফালৰ পৰা। আমাৰ টাউনৰ ওচৰতে কাম কৰি আছোঁ। লালুৱা হোটেল বুলি কয়, লালুৱা হোটেলৰ বেক চাইডে ধুনীয়া পৰিৱেশ দেখিছেনে। আৰু আমি কেনেকৈ কামবোৰ কৰি আছোঁ আপোনালোকক দেখাইছোঁ বাৰু। আমি এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। ফাৰ্ষ্ট ফ্ল'ৰত কি কাম চলি আছে বৰ্তমান দেখাই আছোঁ বাৰু। এতিয়া ঢালাইবোৰ নিয়া হৈ আছে আৰু ইলেক্ট্ৰিকেলৰ কামো চলি আছে। ইলেক্ট্ৰিকেলৰ বৰ্ডবোৰ বহাই আছোঁ আমি 18 মডেলাৰ আৰু 16 মডেলাৰ বৰ্ডবোৰ বহাই আছোঁ ধুনীয়াকৈ। এইটো চাইডে গ্ৰিলৰ মিস্ত্ৰীয়ে গ্ৰিল লগাই আছে বাৰু। আমাৰ এচি পইণ্টবোৰ লগাই হৈ গ'ল। গ্ৰিলৰ মিস্ত্ৰীয়ে লাষ্ট দুখন গ্ৰিল আছে, দুখন গ্ৰিল লগাই আছে। আৰু ইয়াত টাইলছ আছিলে, টাইলছসোপা উঠোৱা হৈ গ'ল বাৰু। এতিয়া যিসোপা ঢালাই মছলা আছিলে, ঢালাই মছলাসোপা চাফা কৰি আছে। ইয়াতে আকৌ টাইলছ লাগিব আৰু ষ্টেজটো অকণমান ডাউন হ'ব, বহুত আপ হৈ আছে, সেইটো কাৰণে অকণমান অসুবিধা হৈছিলে আগত। ইয়াতো এইফালে বৰ্ড বহাই হৈ গ'ল বাৰু। আপোনাক দেখাইছোঁ এইফালেও টাইলছৰ গোটেই টাইলছেই লাগিছিলে ঘৰটোত, সেইটো কাৰণে চব ভাঙি দিবলগীয়া হ'ল। এইফালে NC বক্স আমাৰ কাটা কুটা হৈ গ'ল, NC বক্স বহাবলৈ আছে। বৰ্ড চৰ্ড আমাৰ লগোৱা হৈ গ'ল, প্ৰতিটো ৰুমতে আমাৰ বৰ্ড লগোৱা হৈ গ'ল। আৰু এইফালে টাইলছৰ মিস্ত্ৰীয়ে ঢালাইবোৰ এৰাই আছে আৰু ধুনীয়াকৈ এইফালে পকা মিস্ত্ৰীও কাম কৰি আছে। পকা মিস্ত্ৰী আৰু এইফালে ৰঙৰ মিস্ত্ৰীও কাম কৰি আছে। ৰঙৰ মিস্ত্ৰী বাহিৰত কাম কৰি আছে। পকা মিস্ত্ৰী বাথৰুমকেইটা ঠিক ঠাক কৰি আছে। আৰু এইফালে ঢালাই সোপা এফালৰ পৰা এৰাইছে আৰু চৌকাঠবোৰ এৰাই দিছে। ইয়াত ধুনীয়াকৈ আকৌ নতুনকৈ চৌকাঠ লগাব। এইফালে NC বক্স আমাৰ কাটা কুটা হৈ গ'ল বাৰু। এইফালে টাইলছ মিস্ত্ৰী এইটো ৰুম ভাঙা চিঙা কৰি আছে। এনেকৈ আজি আমাৰ কামবোৰ ইমানতে আমি কৰি আছোঁ বাৰু।